ছাত্রছাত্ৰীসকল আজি আমি অনুশীলনী 8.4 কেইটামান অংক কৰিম তাৰ মাজত আছে 5 নম্বৰৰ 8 নম্বৰ অংকটো চোৱা এটোত কি লিখা আছে sin a plus cosec a whole square plus cos a plus sec a whole square equal to 7 plus tan square plus cot square এইখিনি আমাৰ প্ৰমাণ কৰিব লাগে যে এটো সমান সমান এটো প্ৰথমে আমি কি কৰিম যে লেফট হ্যান্ড সাইডটো লম লেফট হ্যান্ড সাইডটোৰ পৰা আমি কি কৰিম ৰাইট হ্যান্ড সাইডটো প্ৰুভ কৰিম প্ৰথমে সোৱা আমি ইয়াত লেফট হ্যান্ড সাইডটো লিখিছো সোৱা লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইডটো লিখিছো এতিয়া আমি কি কৰিম প্ৰথমে আমি সলভ কৰিবলৈ হলে আমাৰ কি কৰিম যে লেফট হ্যান্ড সাইডটো প্ৰথমে আমি লম লেফট হ্যান্ড সাইডটো কি আছে লিখি লব পাৰা তোমালোকে the sin a plus cosec a whole square plus cos a plus sec a whole square এটোৰ পৰা আমাৰ এইখিনি আমাৰ প্ৰুভ কৰিব লাগিব এতিয়া আমি প্ৰথমে কি কৰিম যে স্কয়াৰ যে আছে ইয়াত এটা স্কয়াৰ আছে তেহলে আমি কি কৰিম স্কয়াৰৰ ফৰ্মুলাটো ইয়াত এপ্লাই কৰিম যে a plus b whole square formula to কি আছিল আমি এখানে এপ্লাই কৰি দিম a square plus twice ab plus b square এই ফর্মুলা টু ইয়াত এপ্লাই কৰিম তে সো আইটো যদি আমি a বলি ধৰো আৰু এটো b বলি ধৰো তেতে হলে কি হ'ব সো a square ফর্মুলা মতে কি হ'ব a square a মানে ইয়াত কি আছে sin square plus পিছত আছে twice a b a মানে কি sin a into b মানে কি আছে cosec a তাৰ মতে কি আহিব plus b square মানে কি হ'ব যে cosec square a হ'ব নেক্সট সো আজ প্লাস এখানের পর আমি কি কৰিম আকৌ ফর্মুলা ভাঙিয়ে দিম ফর্মুলা মতে হ'ব যে cos square a plus twice cos a into sec a plus sec square a এতিয়া আমি ফর্মুলা ভাঙিয়ে দিলো এতিয়া আমি কি কৰিম স্কয়ার কেটা এক্সাইট কৰি লম সোয়া যে sin স্কয়ার a সাইনৰ লগত আমি cos টো একেলগ কৰিম প্লাস cos স্কয়ার a পিছত লিখিম যে cosec টো প্লাস যে cosec square a plus sec square a plus so এখানে আমি ইয়াত লিখি দিম যে twice sin a into cosec a পিছত লিখিম plus twice এইখানে লিখি দিম cos a into sec a সো এইখানে আমি কি লিখিব পাৰিম যে sin square a plus cos square a equal to আমি 1 বলি লিখিব পাৰিম যে 1 এইখানে আমি এটা ফর্মুলা পাইছিলো যে sin square থিটা plus cos square থিটা equal to 1 আমি লিখিলো পিছত সো এইখানে হলনে আমি কি লিখিব পাৰিম এইখানে হলনে আমি কি লিখিব পাৰিম আৰু ইয়াত আমি কি লিখিব পাৰিম একেলগে মই এত ফর্মুলা কেটা লিখি আছো তোমালোকে চাব পাৰা সো প্ৰথমে আমি লিখিম যে 1 plus the tan square a equal to কি হবে sec square a হবে সো আমি sec square ঠাইত আমি 1 plus tan square a লিখিব পাৰিম পিছত সো cosec ৰ ঠাইত আমি কি লিখিব পাৰিম যে 1 plus cot square a equal to তোমালোকে cosec square a বুলি লিখিব পাৰিবা পিছত এইখানে সো যে sin a into cosec a equal to 1 লিখিব পাৰিবা cos a into sec a equal to 1 লিখিব পাৰিবা পিছত এয়া যে আমি লিখিলো আমি এটো ফর্মুলা পাইছিলো যে sin square a plus the cos square a equal to 1 আমি আতে গিয়েছিল এই ইয়াত যেটা ফর্মুলা আছে এইটা আমাৰ ইয়াত এপ্লাই কৰিম প্ৰথমে sin square a cos square a to আমি ইয়াত লিখি দিলো কিমান 1 এতিয়া cosec square ঠাইত আমি কি লিখিম যে cosec square ঠাইত আমি 1 plus cot square a to আমি লিখি দিম যে plus 1 plus cot square a লিখি দিলো
পিছত প্লাছ sec স্কয়াৰৰ ঠাইত আমি কি লিখিম 1 + 10 স্কয়াৰ যে 1 + 10 স্কয়াৰ এ লিখিলো পিছত প্লাছ 2 ইনটু এইখিনি ঠাইত আমি কি লিখিব পাৰিম সো 1 লিখিব পাৰিম প্লাছ এইখিনি ঠাইত আমি কি লিখিব পাৰিম 1 তেতিয়াহ'লে আমি ইয়াত লিখিম কি 1 ইনটু 2 ইনটু 1 লিখি দিলো এতিয়া তোমালোকে মন কৰা যে 1 + 1 + 1 আৰু 2 আৰু 2 এইখিনি যদি আমি যোগ কৰো কিমান হ'ব চোৱা 1 + 1 কিমান 2 2 + 1 কিমান 3 3 + 2 5 5 + 2 কিমান 7 হ'ব তো এইখিনি গোটেইখিনি আমি মিলালে কিমান পাম 7 পাম প্লাস এটু কিমান আছে যে cot স্কয়ার a আছে প্লাস 10 স্কয়ার a আছে এইখিনি আমি পালো এতিয়া সো আমাৰ ইয়াত প্ৰমাণ কৰিব লাগে কি যে 7 + 10 স্কয়ার প্লাস cot স্কয়ার তেতিয়াহ'লে আমি ইয়াত লিখি দিম কি যে 7 + 10 টো আগত লিখিম যে 10 স্কয়ার a প্লাস cot স্কয়ার a আমাৰ কি এটু রাইট হ্যান্ড সাইড আমি পালো ইকুয়াল টু আমি কি লিখিম যে রাইট হ্যান্ড সাইড আমি পাই গেল এতেকে the left hand side equal to right hand side আমি প্রুফ করিলো তো নিশ্চয় তোমালোকে অঙ্কটো বুজিছা আৰু যদি কিবা অসুবিধা থাকে তেতিয়াহ'লে মোৰ কমেন্ট বক্সত তোমালোকে লিখি দিবা তেতিয়াহ'লে আহা তাৰ পিছৰ যিটো অঙ্ক আছে সেই অঙ্কটো আমি চাওঁ এতিয়া আমি 9 নম্বৰ অঙ্কটো কৰিম 9 নম্বৰ অঙ্কটো তোমালোকে চাব পাৰা যে 9 নম্বৰ অঙ্কটো আছে কি যে cosec a minus sin a whole into sec a minus cos a whole into equal to 1/10a plus cot a যে left hand side এটো আৰু right hand side এটো আমাৰ left hand side equal to right hand side প্ৰুফ কৰিব লাগে ইয়াত এটা ইংগিত দি আছে যে বাও পক্ষ আৰু সোঁ পক্ষ বেলেগ বেলেগকৈ আমি সৰল কৰিম প্ৰথমে আমি left hand side টো লম যেটো ওলাব থৈ দিম পিছত আকৌ আমি কি কৰিম right hand side টো লৈ পেলাই আমি কি কৰিম left hand side আৰু right hand side টো প্ৰুফ কৰি দেখুৱাই দিম তেতিয়াহ'লে চোৱা আমি অঙ্কটো কেনেকৈ কৰিম প্ৰশ্নটো মই ইয়াত লিখি ৰাখিছো এতিয়া আমি কি কৰিম প্ৰথমে left hand side টো লম যে left hand side টো আছে যে cosec a minus sin a whole into যে sec a minus cos a লিখিলো এতিয়া আমি প্ৰথমে আমি কি কৰিম যে ইয়াত গুটেকেটা sin আৰু cosত আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম sin আৰু cosত প্ৰকাশ কৰিবলৈ হলে আমি সোৱা ইয়াত cosec টো আমি কি কৰিম 1/sin বুলি লিখি দিম যে 1/sin a লিখিলো minus sin a পিছত ইয়াত আকৌ কি কৰিম 1/sec বুলি লিখি দিম যে 1/sec টো আমি কি cos বুলি লিখি দিম sec টো আমি কি cos a বুলি লিখিম minus cos a সোৱা তোমালোকে যে এইখিনি আমি কিয় লিখিলো ইয়াত মই সাইডত লিখি আছো যে আমি এনেকুৱা এটা ফৰ্মুলা পাইছিলো যে cos a into sec a equal to 1 বুলি লিখিছো তেতিয়া হলে সোৱা আমি secৰ ঠাইত আমি যে sec টো আমি ৰাখি দিও তেতিয়া হলে 1/cos হৈ যায় পিছত এনেকৈ sinৰ লগত যোৱা sin a into cosec a equal to 1 আছিল যে তেতিয়া হলে আমি কি cosecৰ ঠাইত আমি কি লিখিব পাৰিম 1/sin a আমি এইখিনি ইয়াত লিখিলো এতিয়া আমি কি কৰিম যে LCM লম LCM ললে সোৱা কি হ'ব sin আৰু এটো তলত কিমান 1 আৰু sinৰ LCM কি হ'ব sin a হ'ব এতিয়া সোৱা sin a একবাৰ যাব একৰ লগত পূৰণ কৰিলে 1 হ'ব পিছত মাইনাস সো এতিয়া 1 sinত sin বাৰ যাব sinৰ লগত যদি আমি পূৰণ কৰো তেতিয়াহ'লে কি হ'ব sin স্কয়াৰ a হৈ যাব ইয়াত চোৱা যে ইয়াত আমি কি কৰিম LCM ললে কি হ'ব যে cos a আৰু cos r LCM টো cos a হ'ব যে cos a cosec একবাৰ একৰ লগত এক পূৰণ কৰিলে একে হ'ব মাইনাস এতিয়া এক যাব cos বাৰ cosৰ লগত cos পূৰণ কৰিলে cos স্কয়াৰ a হ'ব ঠিক আছে এতিয়া আমি কি কৰিম যে 1 - sin আৰু 1 - cosৰ ঠাইত আমি কি লিখিব পাৰিম চোৱা আমি এনেকুৱা এটা ফৰ্মুলা পাইছিলো যে sin স্কয়াৰ প্লাস cos স্কয়াৰ a equal to 1 যদি ইয়াৰ পৰা যদি আমি sin টো ৰাখি দিও যে sin স্কয়াৰ a equal to ৰাখি দিও তেতিয়া হলে কি হ'ব 1 এটো ইফালে নিলা
cos স্কয়ার a চোৱা cos স্কয়ার এৰ ঠাইত আমি কি লিখিব পাৰিম sin লিখিব পাৰিম পিছত আকৌ যদি আমি cos টো ইয়াত ৰাখি দিওঁ cos স্কয়ার a ইকুৱেল টু কি হ'ব তেতিয়া হলে sin টো ইফালে নিলে কি হ'ব sin 1 minus sin স্কয়ার a হ'ব তেতিয়া হলে চোৱা যে আমি 1 minus sin ৰ ঠাইত আমি লিখিব পাৰিম কি cos আৰু 1 minus cos ৰ ঠাইত আমি লিখিব পাৰিম কি sin আমি ইয়াত লিখি দিম এতিয়া ইয়াত লিখিম যে the cos square a divided by sin a পিছত so ইয়াত ইনটু আছে আমি ইনটু টু লিখিলো ইয়াত কি হ'ব যে sin square a divided by কি হ'ব যে cos a আমি এখানে লিখিব পাৰিলো এতিয়া আমি ইয়াত কি কৰিম sin টো এই সাইনৰ লগত কাটাকাটি কৰি দিম ইয়াত সাইন কেইটা আছে দুটা আমি এটা কাটি দিলো আৰু ইয়াত cos টো আমি কি কৰিম ইয়াত দুটাৰ পৰা এটা কাটি দিম তেতিয়া হলে থাকি যাব কি কি যে ইয়াত থাকিব cos আৰু sin থাকিব এতেকে ইয়াত থাকি যাব যে cos a into sin a ঠিক আছে আমি এইখিনি পালো যে এইখিনি ইয়াতে রাখি থৈ দিম আকৌ আমি কি কৰিম এতিয়া রাইট হ্যান্ড সাইডটো আমি প্রুভ কৰিবলৈ চেষ্টা কৰিম রাইট হ্যান্ড সাইডটো সো কিমান আছিল যে 1 by 10a plus cot a দেখে রাইট হ্যান্ড সাইড যে 1 by 10a plus cot a এইখিনিকে আমি প্রুভ কৰিম সো ইয়াত কি আছে 10 আৰু cot আমি 10 আৰু cot কি কৰিম ভাঙিয়ে দিম sin আৰু cos যে 10a equal to কি আছিল sin a by cos a পিছত cot a equal to কি আছিল যে cos a by sin a এইখিনি আমি পাইছো তেতিয়া হলে আমি cot 10 ৰ ঠাইত আমি কি sin by cos লিখিম যে 10 ৰ ঠাইত আমি লিখি আছো কি sin a divided by cos a পিছত আছে প্লাস লিখিলো পিছত cot ৰ ঠাইত আমি কি লিখিম cos a by sin a বাস হৈ গল এতিয়া ইয়াত কি কৰিম আমি এলসিএম লম ওপৰত 1 থাকিব তলত চোৱা cos আৰু sin ৰ আমি এলসিএম ললে কি হ'ব cos a sin a তো এতিয়া চোৱা ইয়াত cos কেনসেল sin থাকি যাব sin ৰ লগত পূৰণ কৰিলে কি হ'ব যে sin স্কয়ার a হ'ব পিছত প্লাস আছে প্লাস লিখিলো যে sin টো ইয়াত sin কেনসেল হৈ যাব থাকিব কি cos ৰ লগত cos পূৰণ কৰিলে cos স্কয়ার হ'ব এতিয়া সো আমি এইটো আমি কি কৰি আছো যে ওপৰত 1 টো লিখিলো এইখিনিত কি হ'ব সো এইখিনিত কি হ'ব আমি এনেকৈ এটা ফৰ্মুলা পাইছিলো যে sin স্কয়ার a plus cos স্কয়ার a equal to 1 তেতিয়াহলে আমি এইখিনি আমি 1 বুলি লিখি দেব পাৰিম তলত কি হ'ব যে cos a into sin a এতিয়া চোৱা এটো কি মেইন ভগ্নাংশটো এটো তলত আৰু এটা ভগ্নাংশ আছে তেতিয়াহলে আমি কি কৰিম দুটা ভগ্নাংশৰ পৰা এটা ভগ্নাংশত আমি প্ৰকাশ কৰিম চোৱা ইকুৱেল টু ওপৰৰ ভগ্নাংশ যেটো আছে 1 টো ইয়াত ৰাখিলো ইনটু যদি আমি পূৰণ কৰো তেতিয়াহলে এটো কি হৈ যায় উলটি গলে চোৱা cos a sin a ওপৰত গুচি যাব যে cos a into sin a ওপৰত তলত থাকি যাব কিমান 1 সো এতিয়া যদি আমি পূৰণ কৰি দিও কি হৈ যাব সো একৰ লগত পূৰণ কৰি দিলে এইটোই থাকি যাব যে cos a into sin a divided by 1 টো নিলিখিলেও হ'ব তেতিয়াহলে চোৱা এইটো আমি ইয়াত পাইছিলো চোৱা এইখিনি আমি আগৰটো মানে লেফট হ্যান্ড সাইডত এইখিনি পাইছো এতিয়া ৰাইট হ্যান্ড সাইডত এইটো পাইছো তেতিয়াহলে আমি কি লিখিম এতেকে লেফট হ্যান্ড সাইড equal to right hand side প্রুভ করে দিলো আমি ঠিক আছে তোমালোকে নিশ্চয় অঙ্কটো বুজিছা আৰু যদি কিবা অসুবিধা থাকে কমেন্ট বক্সত জনাই দিবা তেতিয়াহলে আহা আমি তাৰ পিছৰ অঙ্কটো চাও তাৰ পিছৰ অঙ্কটো চোৱা যে 10 নম্বৰ অঙ্কটোত কি আছে যে 1 plus tan square a divided by 1 plus cot square a whole into equal to 1 minus tan a divided by 1 minus cot a whole square equal to tan square আমাৰ এইটো আমাৰ দুবাৰ কি কৰিব লাগিব প্ৰয়োগ কৰিব লাগিব এবাৰ এইটোৰ লগত এইটো আৰু এবাৰ এইটোৰ লগত এইটো আমাৰ কি কৰিব লাগিব
প্ৰুভ কৰিব লাগিব তেতিয়াহ'লে আহা আমি ইয়াত 10 নম্বৰটো কেনেকৈ প্ৰুভ কৰিব লাগিব সো ইয়াত মই 10 নম্বৰটো লিখিছো 10 নম্বৰটো আমি কি কৰিম প্ৰথমে 1 plus tan square a divided by 1 plus cot square a equal to tan square a prove করিম আৰু 1 minus tan divided by 1 minus cot a whole square equal to tan square a to আমি কি দ্বিতীয়বার আমি কি করিম সেকেন্ড টার্ম এটা আমি প্রুভ করিম প্রথমে আমি এটা আমি প্রুভ করিম the left hand side to আছে তোমালোকে চাব পাৰা যে ইয়াত 1 plus the tan square a divided by 1 plus cot square a যে এইটো দি পেলাই আমাৰ কি সলভ কৰিব লাগিব যে tan square a টো আমি কেনেকৈ পাম প্ৰথমে আমি কি কৰিম ইয়াত sin আৰু cosত ভাঙি দিম বা তোমালোকে আৰু এটা কৰিব পাৰা এই cotটোক tanত পৰিৱৰ্তন কৰিব পাৰা মই দুই এটা পদ্ধতিত কৰিম অংকটো তোমালোকে চাব পাৰা যে 1 plus tan মানে কি হ'ব sin a divided by cos a স্কয়ার আছে স্কয়ার দি দিবা তোমালোকে যে পিছত হ'ব কি 1 plus cot মানে কি হ'ব যে cos square a divided by sin square এটো আমি লিখিব পাৰিম পিছত আমি এলসিএম লম ওপৰত এবাৰ তলত এবাৰ সো তলত 1 আছে 1 আৰু cosৰ এলসিএম কি হ'ব cos হ'ব cos square a 1 cosত cos বাৰ cos 1 ৰ লগত পূৰণ কৰিলে কি হ'ব cos square a plus cos cancel থাকি যাব কি sin square a divided by তলত আকৌ কি কৰিম আমি আকৌ ইয়াত এলসিএম লম sin আৰু cos যে sin আৰু 1 ৰ এলসিএম কি হ'ব sin square a 1 sinত sin বাৰ 1 ৰ লগত পূৰণ কৰিলে কি হ'ব যে sin square a হ'ব পিছত সব প্লাস আছে প্লাস দিলো যে sin cancel থাকি যাব কি cos square a এতিয়া তোমালোকে এটা কাম কৰিব পাৰা ইয়াত সোয়া যে cos square a plus sin square a যদি আমি cos square a plus sin square a equal to আমি কি লিখিব পাৰিম 1 বা আমি এটো লিখিব পাৰিম যে sin square a plus cos square a equal to আমি 1 বুলি লিখিব পাৰিম যেটা কি একে হ'ব তেতিয়াহ'লে আমি ইয়াত কি লিখিম 1 লিখিম যে 1 by cos square a divided by 1 by sin square a এতিয়া আমি কি কৰিম ভগ্নাংশ দুটাক আমি এটা ভগ্নাংশ লিখিম সোয়া ওপৰত আছে কি 1 by cos square a ইনটু আমি যদি কৰি দিও তেতিয়াহ'লে এটো কি হ'ব উলটি যাব আৰু ওপৰত উঠি যাব sin square a divided by কি হ'ব 1 এতিয়া এই দুটা যদি আমি ইনটু কৰি দিও পূৰণ কৰি দিও তেতিয়াহ'লে কি হ'ব এটাৰ লগত পূৰণ কৰিলে যে sin square a divided by কি হ'ব cos square a যে sin by cos আছিল কি 10 ইয়াত স্কয়ার আছে সেইকাৰণে আমি ইয়াত স্কয়ার লিখি দিম সো এইখানে আছিল আমাৰ ইয়াত কি প্ৰুফ কৰিব লাগা আমি ইকুয়ালিটি কি লিখিব পাৰিম রাইট হ্যান্ড সাইড ঠিক আছে ওয়ার দি পেলাই তোমালোকে এই অংকটো আৰু এটা পদ্ধতিত লিখিব পাৰিবা যে ওয়ার এটুক যদি আমি 10 বা কটক যদি আমি পরিবর্তন কৰো কটক যদি 10ত বা 10ক যদি আমি কটক পরিবর্তন কৰো তেতিয়াহ'লে কি হ'ব so 1 plus tan square a divided by কি হ'ব 1 plus cot square a এটো আছে এটুক সোয়া 1 plus tan টো আমি ঠিক ৰাখি দিলো divided by 1 plus cot টো আমি কি কৰিম 1 by tan square a বনাই দিলো এতিয়া আমি কি কৰিম যে ওপৰত যেটো আছে আমি ঠিক এনেকৈ ৰাখি দিম যে tan square a তলত কি কৰিম এলসিএম লম এটোৰ এলসিএম কিমান হ'ব tan square a হ'ব যদি এলসিএম এটো হয় সো এক যাব tan square বাৰ tan square a প্লাস কি হ'ব তেতিয়াহ'লে ইয়াত 1 হ'ব এতিয়া আমি ভগ্নাংশটো এটা ভগ্নাংশত লিখিম যে 1 plus tan square a into এটো কি হ'ব উলটি যাব তেতিয়াহ'লে তলত থাকিব কি যে tan square a plus 1 ওপৰত থাকিব কি যে tan square a সো এটো আমি কি কাটি দেব পাৰিম থাকি যাব কি
যে 10 স্কুৱেৰ a সো এইটো আমাৰ ৰিজাল্ট ওলাই গ'ল তোমালোকৰ যেটো সুবিধা হয় সেইটো পদ্ধতিত তোমালোকে কৰি লবা পিছত সেকেন্ড টাইম আমি যেটো প্ৰুফ কৰিম এটোৰ লগত এটা আমি প্ৰুফ কৰিম এতিয়া চোৱাচোন ইয়াত লেফট হ্যান্ড সাইডটো কি আছে লেফট হ্যান্ড সাইডটো ইয়াত আছে যে 1 মাইনাস the 10a divided by 1 minus cot a whole square এতে এইটো কি কৰিম এই আগৰটো নিচিনা ইয়াৰটো তো আমি 1 minus 10 ৰ ঠাইত আমি কি লিখিম sin a by cos a পিছত minus 1 minus or divided by 1 minus cot ৰ ঠাইত আমি কি লিখিম যে cos a divided by sin a উপৰত কি আছে স্কয়াৰ এতিয়া কাম কৰা ইয়াত এলসিএম লৈ লোৱা এলসিএম হলে কি হ'ব cos আৰু 1 ৰ এলসিএম হ'ব cos a হ'ব যে 1 যাব cos ত cos বার একৰ লগত পূৰণ কৰিলে কি হ'ব cos a মাইনাস উপৰত থাকি যাব কি sin a ডিভাইডেড বাই এটো নিচিনা এটো হ'ব কি হ'ব sin a তত 1 হৰণ কৰিলে sin a হ'ব যে sin a minus cos a আমি এইটো পালো পুরত স্কয়ার এতিয়া আমি ভগ্নাংশটো নাইকিয়া কৰিম প্ৰথমে লিখিম ওপৰৰ প্ৰথম ভগ্নাংশটো যে cos a minus sin a divided by cos a into so এইটো কি হ'ব উলটি যাব sin টো উপৰত যাব যে sin a divided by কি হ'ব যে sin a minus cos a ঠিক আছে উপৰত স্কয়াৰ এতিয়া চোৱাচোন তোমালোকে যে ইয়াত কি আছে cos a minus sin a ইয়াত আছে কি sin a minus cos a ইয়াত যেনেকৈ তোমাৰ sin ৰ আগত minus টো আছে ইয়াত কি আছে cos ৰ আগত minus টো আছে আমি প্ৰথমে কি কৰিম যে ইয়াত sin ৰ আগত minus টো ও হয় আমি কি কৰিম cos ৰ আগত নিম নহয় ইয়াৰ cos ৰ আগত minus টো আমি sin ৰ আগত নিম নিবলৈ হলে আমাৰ কি কৰিব লাগিব ইয়াৰ পৰা sin এটা কমন ল'ব লাগিব 1 এটা কমন ল'ব লাগিব -1 তাহলে আমি কেনেকৈ লওঁ হেতু চাব পৰা তোমালোকে যে cos a minus sin a এটা আমি ঠিক ৰাখিলো তলত আছে cos a এতিয়া ইনটু সোয়া যে উপৰত sin আছিল sin টো ৰাখা ইয়াৰ পৰা যদি আমি -1 এটা কমন লওঁ তেতিয়া হলে সোয়া এই sin ৰ আগত কি হ'ব - টো গুচি যাব আৰু cos ৰ আগত প্লাস আহি যাব তেতিয়া হলে আমি ইয়াত লিখিম যে cos a minus sin a আমি ইয়াত কি কৰিলো মাইনাস এটা কমন ললো সেই কাৰণে কোৱা হ'ল ইয়াত আছে স্কয়াৰ এতিয়া সোয়া cos minus sin cos minus sin এটা আমি কি কৰিম ক্যান্সেল কৰি দিম থাকি যাব কি সোয়া উপৰত আছে sin a divided by ইয়াত কি আছে minus cos a square sin by cos কি হ'ব sin by cos হ'ব 10a এতিয়া সোয়া ইয়াত মাইনাস টো আছে এই কাৰণে ইয়াত মাইনাস আমি যেতিয়া স্কয়াৰটো আমি ইয়াত এপ্লাই কৰিম তেতিয়া সোয়া মাইনাস টো কি হৈ যাব প্লাস হৈ যাব মাইনাস ইয়াত কেইটা আছে দুটা স্কয়াৰ আছে সেই কাৰণে ইয়াত কি হৈ যাব প্লাস হৈ যাব আৰু 10 ৰ ওপৰত কি হ'ব স্কয়াৰ হৈ যাব ঠিক আছে আমি এনেকৈ কৰিব পাৰিম বা তোমালোকে আৰু এটা পদ্ধতি এটুত কৰিব পাৰিবা অৰ দি পেলাই কৰা যে এটুত কি আছিল যে 1 minus 10a divided by 1 minus cot a এটু হোল স্কয়াৰ আছিল ইয়াত যদি আমি cot টো যদি আমি 10 ত প্ৰকাশ কৰো তেতিয়াহলে কি হ'ব চোৱা যে 1 minus 10a divided by 1 minus cot টো আমি 10 ত প্ৰকাশ কৰি আছো তেতিয়াহলে কি হ'ব 1 by 10 স্কয়াৰ এতিয়া তোমালোকে হৰটোক তুমি কি কৰা লহাগ ল'ব পাৰা যে এই দুটাৰ লহাগ কি হ'ব 10a ওপৰত হ'ব যে কি 1 যদি তোমাৰ 10 ত কিমান বাৰ যাব 10 এবাৰ মাইনাস কি হ'ব 1 হ'ব ওপৰত আছে কি 1 minus 10a এতিয়া তোমালোকে এটা কাম কৰিব পাৰা যে ইয়াৰ পৰা ভগ্নাংশ দুটাৰ এটা ভগ্নাংশ প্ৰকাশ কৰিব পাৰা এটা মেইন ভগ্নাংশ আছে তেতিয়াহলে প্ৰথম লিখিম কি 1 minus
10a ফুল ইনটু এইটো লিখি দিম ইনটু কৰিলে কি হ'ব ওলটি যাব 10 টো ওপৰত উঠি যাব তলত থাকিব 10a - 1 ওপৰত কি আছিল স্কয়াৰ এতিয়া চোৱা a - 2 আৰু ইয়াৰ -2 চোৱা ইয়াত 10 ৰ আগত মাইনাস ইয়াত কি 1 ৰ আগত মাইনাস তেতিয়াহ'লে আমি কি কৰিম ইয়াত 10 ৰ আগত আছে তেতিয়াহ'লে আমি ইয়াত 10 ৰ আগত -2 নিবলৈ চেষ্টা কৰিম যে 1 - 10a ইনটু ওপৰত আছে 10a সো এই -2 যদি আমি কমন লওঁ এটা মাইনাস আমি কি কৰিলো ইয়াত কমন ললে চোৱা কি হ'ব কমন ললে এই -2 প্লাস হৈ যাব আৰু ইয়াৰ আগত কি আহি যাব মাইনাস আহি যাব তেতিয়াহ'লে প্ৰথমে আমি +2 লিখিম +1 মাইনাস কি হ'ব 10a হৈ যাব স্কয়ার সো এটা কি হ'ব ক্যান্সেল থাকি যাব কি যে -10a তো থাকি যাব এটা আছে কি স্কয়ার সো স্কয়ার কৰিলে এই -2 কি হৈ যাব প্লাস হৈ যাব আমি লিখিম কি যে 10 স্কয়ার a সো আমি লিখিব পাৰিম এতেকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড একেবাৰে সহজ অংক আমি কৰিলো এতিয়া তোমালোকে নিজেও ট্রাই কৰিবা অংককেইটা যদি তোমালোকে যদি এই ভিডিওটো থৈ দিয়া তেতিয়াহ'লে নহ'ব তোমালোকে নোট ডাউন কৰিলে আৰু বেছি সুবিধা হ'ব পিছত 6 নম্বৰত আৰু কেইটামান অংক দিয়া আছে 4-5টা মান অংক দিয়া আছে তো একেবাৰে সহজ অংক আগতে নাছিলে এতিয়া নতুনকৈ দিছে তোমালোকে নিজে ট্রাই কৰিবা আৰু মই তাৰ পিছৰ ভিডিওত সেই 4-5টা অংক যিকেইটা আছে গোটেইকেইটা মই অংক কৰি দিম ঠিক আছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে থকা বেল আইকনটো টিপি দিবা যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকৰ ওচৰলৈ নটিফিকেশনটো গুচি যায়